আজমল সুপাৰ 40ৰ পৰা নেট তেজপুৰ মেডিকেল কলেজৰ পৰা MBBS ডিগ্ৰী সাউথল জনগোষ্ঠীৰ প্ৰথমগৰাকী চিকিৎসক হ'ল মাৰ্টিনা টুডু। এইটোতো সঁচাই এটা আউট অফ ইমাজিন হৈ গৈছে, এতিয়া ইতিহাস হৈ গৈছে নেকি মই এনে ভাবিছোঁ। প্ৰথম আমাৰ সাউথল জনগোষ্ঠী অসমত অহা প্ৰায় 300 বছৰ হেৰি, ইয়াৰ ভিতৰতে এই প্ৰথম যে মোৰ ছোৱালীয়ে হ'ব মই ভবাও নাছিলোঁ, এতিয়া গম পাইছোঁ যে তেওঁ প্ৰথম। কিন্তু মাৰ্টিনাৰ এই সফলতা ইমান সহজ নাছিল। হয়, কেইবাশ বছৰীয়া ইতিহাসত সাঁওতাল জনগোষ্ঠীক গৌৰৱান্বিত কৰি চিকিৎসক হ'ল মাৰ্টিনা টুডু। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা MBBS ডিগ্ৰী লাভ কৰা মাৰ্টিনা টুডুৰ ঘৰ হোজাই লংকাৰ কাকিত। এইজন পিতৃ হৰিচন্দ্ৰ টুডু আৰু এইগৰাকী মাতৃ ছায়া ৰাণী। অতি মেধাসম্পন্ন মাৰ্টিনা টুডুৱে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা সফলতাৰে মেট্ৰিক উত্তীৰ্ণ হয়। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয় গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ পৰা। আজমল সুপাৰ 40ৰ পৰা নিটত সফলতা লাভ কৰে মাৰ্টিনাই। অৱশেষত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা MBBS ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। লাগিছে তাইৰ সফলতাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। তাক ক'ত পঢ়াইছিলে আপোনালোকে প্ৰথম? 1 নং কাকি শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়াইছিলোঁ। তাৰ পৰা মেট্ৰিক পাছ কৰিছিল? হয়, তাৰ পৰা মেট্ৰিক পাছ কৰিছিল। কেনেকুৱা হৈছিলে? ভাল ৰিজাল্ট কৰি পাছ কৰিছিলে। কিমান আছিলে পাৰ্চেণ্টেজ? পাৰ্চেণ্টেজ 92 আছিলে আৰু 6টাতে লেটাৰ পাইছিলে। তাৰপিছত ক'ত পঢ়াইছিলে? তাৰপিছত কটন কলেজত পঢ়িছিলে। কটন কলেজৰ পিছত আজমল সুপাৰ 40ত কোচিং কৰি মেডিকেলত সোমাইছিলে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশংসাৰে উপচাই পেলাইছে মাৰ্টিনা টুডুক। মাৰ্টিনাৰ পিতৃ মাতৃয়ে সদৰি কৰিলে মাৰ্টিনাৰ সফলতাৰ আঁৰৰ কথা। যোৱাকালি মই তাক থ'বলৈ গৈছোঁ, আহোঁতে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হেৰি পালোঁ টুইট, শিক্ষামন্ত্ৰী টুইট। মই আউট অফ ইমাজিন হৈ গৈছোঁ, এইবোৰ ক'ত কেনেকৈ সংগ্ৰহ কৰিছে, তেওঁ টুইট দিছে মোক, সম্বৰ্ধনা জনাইছে তাইক। আৰু মই মানে আচৰিত ইমাজিনে, মই সেইটো শুনিয়ে মই অভিভূত আনন্দিত হৈ গৈছোঁ। ক'ত পঢ়িছিলে? প্ৰথমতে কাকি সৰুতে কাকিৰ শংকৰদেৱ নিকেতন পঢ়িছিলে। তাৰপিছত তেওঁ কটন কলেজ গুচি গ'ল, কটনত দি দিলোঁ চান্স। কটনৰ পৰা ইয়াত আজমল ছেটত সুপাৰ 40ত, তাৰপৰা তেওঁ কোচিং কৰিলে। এই হেৰি যায় এণ্ট্ৰেঞ্চ দিব লাগে, তেওঁ এণ্ট্ৰেঞ্চ দিব লাগে, সেই এণ্ট্ৰেঞ্চ দি পেলাই তেওঁ তেজপুৰত পাই গ'ল। সেইটোৱেই আৰু আপোনাৰ ছোৱালী সাঁওতাল জনগোষ্ঠীৰ প্ৰথম MBBS। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? এইটোতো সঁচাই এটা আউট অফ ইমাজিন হৈ গৈছে, এতিয়া ইতিহাস হৈ গৈছে নেকি মই এনে ভাবিছোঁ। প্ৰথম আমাৰ সাঁওতাল জনগোষ্ঠী অসমত অহা প্ৰায় 300 বছৰ হেৰি, ইয়াৰ ভিতৰতে এই প্ৰথম যে মোৰ ছোৱালীয়ে হ'ব মই ভবাও নাছিলোঁ, এতিয়া গম পাইছোঁ যে তেওঁ প্ৰথম চিকিৎসক হৈছে। হোজাইৰ পৰা কৃষ্ণ হাজৰিকা, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।